প্ৰকাশক। আমি সাবেখাতিৰ পৰা আহিছোঁ। মোৰ নাম শ্ৰী দন্তেশ্বৰ ফুকন। মই পবিত্ৰ গৃহলৈ অহাৰ আগত মই বহুতো মদ পানী, তামোল চিখৰ, ভাং সকলো খাইছিলোঁ। ইয়ালৈ দুদিন অহাৰ পাছত মই ভাল হ'লোঁ আৰু বহুত ঘৰত মই মদ পানী খাই অশান্তি কৰিছিলোঁ, মাৰপিট কৰিছিলোঁ আৰু মোৰ মানুহজনীৰ লগত কেছ দিয়া দিও হৈ গৈছিল আৰু তাৰ পৰা এতিয়া আমি ঘৰখন ভাগি গৈছিলে আৰু এতিয়া আমি ইয়ালৈ আহি আমাৰ ঘৰখন সকলোৱে আমি এই পবিত্ৰ গৃহলৈ আহিলোঁ। আশীৰ্বাদত এই লঘোণ ফাষ্টিং দিবলৈ অহাৰ পাছত মই মনতে এনেই আহোঁতে ভাবিছিলোঁ মানুহজনে বেলেগৰ বেটাৰী এখন চলায়, মই নিজে যদি বেটাৰী এখন ল'ব পৰা হ'লে বুলিহে মই ভাবিছিলোঁ আৰু, কিন্তু মই ভাবি থকা নাই হৈছিলোঁ সেইটো কথা। এতিয়া গুৰুজনাৰ আশীৰ্বাদত আমি নিজে বেটাৰী এখন ল'বলৈ সক্ষম হৈছোঁ। এয়াই আমাৰ সাক্ষ্য আছিল পেজডালত। সাক্ষ্য, মোৰ নাম নয়নতৰা চাংমাই, মই ৰাজগড় মণ্ডলী, ঘৰ খামনগাঁও। মোৰ এটা সাক্ষ্য আছে আগৰ মই জুলাই মাহতে আহিছিলোঁ, মোৰ ডিঙিৰ বিষ হৈছিলে। ডিঙিৰ বিষটো মই ভাল পাইছিলোঁ আৰু কঁকালৰ বিষ হৈছিলে। কঁকাল বিষটো মই তুলসী গছজোপা উঘালিছিলোঁ, উঘালোতে কঁকালৰ কচক লাগিলে। কচক লগাত মই ডক্টৰৰ ওচৰত দেখালোঁ। ডক্টৰতে কঁকালৰ ৰাজহাড়ডালত ফাঁক হৈ গৈছে, MRI কৰিব লাগিব বুলি নকৰি মই এই পিতাৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ আহিলোঁ। প্ৰাৰ্থনা কৰি মই সুস্থ পাইছিলোঁ। সুস্থ হৈ মই প্ৰাৰ্থনা কৰি এতিয়া আকৌ পুনৰ মোৰ আকৌ কঁকাল বিষটো হৈছে। মই কিবা পাপ কৰিছোঁ, কিবা দুখ কৰিছোঁ, ঈশ্বৰৰ ওচৰত ক্ষমা বিচাৰিছোঁ। এয়াই মোৰ সাক্ষ্য আছিল। আৰু দ্বিতীয় সাক্ষ্য আছে, ছোৱালীজনী মোৰ বসন্ত দেখা দিছিলে, তাক তেল পানী ঘঁহিয়ে বসন্তটা সুস্থ হ'ল তাই। এয়া মোৰ সাক্ষ্য জনাইছোঁ। আজি মই মোৰ এটি জীৱনৰ সাক্ষ্য বুলিয়ে ক'ব লাগিব। মোৰ ইমানেই ঈশ্বৰে এডোখৰ মোক মাটি যুগুত কৰি দিছিলে আৰু মই কেনেদৰেনো এখন ঘৰ বনাম তাকে মনত খুব ভাবি থাকোঁ। ঈশ্বৰৰ ওচৰত এটি সংকল্প লৈছিলোঁ। সেই সংকল্পটি মোক ঈশ্বৰে ঘৰখন যুগুত কৰিবলৈ মোক আশীৰ্বাদ কৰিলে আৰু মহান গুৰুজনালৈ মই কোটি কোটিবাৰ ধন্যবাদ জনাইছোঁ। আজি এই গৃহলৈ আহিব পৰা মই ৰোগৰ পৰা, দুখৰ পৰা বহুতো পৰিত্ৰাণ পাই আছোঁ। এয়ে মোৰ সাক্ষ্য।